হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এবিধ কি হয় আপোনালোকে ক'ব। কিছুমানে চিনি পায় আৰু কিছুমানে নাপায়ো। ব'লকচোন আমি বনাওঁ। তাৰ বাবে আমি শাকটো কুটি ল'ব লাগিব। এটা পিঁয়াজ কুটি লৈছোঁ। লগতে আমি ব্যৱহাৰ কৰিম সৰিয়হ, গোটা জিৰা, শুকান জলকীয়া, জালুক, কেঁচা জলকীয়া, লগত আদা নহৰু আৰু সৰিয়হটো পেষ্ট বনাই ল'ম। কেৰাহী বহাই দিছোঁ। তাত কম পৰিমাণে তেল দিব। লগতে সৰিয়হ আৰু শুকান জলকীয়া ফোৰণ দি দিছোঁ। ভালদৰে লৰাই কাটি ৰখা পিঁয়াজ দি দিছোঁ। ভালদৰে পিঁয়াজটো ভাজি ল'ম। পেষ্ট বনাই ৰখা আদা নহৰু আৰু সৰিয়হ দি দিছোঁ। ভালদৰে লৰাই ভাজি ল'ম। লগতে কাটি ৰখা শাকবিধ দি দিছোঁ। কেঁচা জলকীয়া দি দিছোঁ। ভালদৰে লৰাই কম জুইত ভাজি ল'ব ভালদৰে। লগতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। আমি হালধি ব্যৱহাৰ নকৰোঁ। খাৰ দিম, ক'লা খাৰ। ভালদৰে লৰাই 5 মিনিটৰ বাবে ঢাকনি মাৰি থৈ দিব। ঢাকনি গুচাই এনেকৈ পানীটো শুজোৱালৈকে ভাজি থাকিব। শেষত এনেকৈ নেমু এপিচ চেপি দিব। এয়া আমাৰ ওলকচুৰ থোৰ ৰেডি হৈ গৈছে। খাবলৈ বহুতেই টেষ্টি। আপোনালোকেও ট্ৰাই কৰিব। আজি প্ৰথমবাৰৰ বাবে এনেকৈ ভিডিঅ' বনাইছোঁ। কেনে হৈছে কমেণ্ট কৰিব। এয়া আমাৰ দুপৰীয়া সাজ ৰেডি হৈ গৈছে। লগত ভেন্দি ভাজি আৰু জিকাৰে মাছৰ তৰকাৰী আৰু এয়া ওলকচুৰ থোৰ। কেনে পালে?